নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা অতি জ্ঞানবৰ্ধক কাহিনী লৈ আহিছোঁ, যিটো কাহিনীৰ পৰা আপোনালোকে ভগৱান ক'ত থাকে, ভগৱান কেনেকৈ পাব পাৰি আৰু ভগৱানে মানুহৰ বাবে কি কি কাম কৰি আছে, এই বিষয়ক অতি লাগতিয়াল কিছুমান কথা জানিব পাৰিব। যদি আপোনালোকে মোৰ এই কাহিনীটো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। হেমন্তী নামৰ এখন ৰাজ্যত এজন দক্ষ ৰজাই বাস কৰিছিল। তেওঁ অতি চতুৰ আৰু অহংকাৰী স্বভাৱৰ আছিল। এবাৰ ৰজাই তেওঁৰ ৰাজসভাত সকলো মন্ত্ৰী পৰিষদ আৰু সৈন্য সামন্ত মাতি এখন সভা আহ্বান কৰিলে। সেই সভাত ৰজাই মন্ত্ৰী পৰিষদ আৰু সৈন্য সামন্তগণলৈ তিনিটা প্ৰশ্ন উত্থাপন কৰিলে। প্ৰশ্ন তিনিটা হ'ল: ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি আৰু ভগৱানে মানুহৰ বাবে কি কি কাম কৰে। এই প্ৰশ্ন শুনি সভাৰ সকলোজন স্তম্ভিত হৈ পৰিল। এই প্ৰশ্নৰ উত্তৰ দিবলৈ সকলো অপাৰগ। সকলোৱে ৰজাৰ আগত এই প্ৰশ্নৰ উত্তৰ দিবলৈ সাহ নকৰিলে, কাৰণ যদি প্ৰশ্নৰ উত্তৰ ভুল হয় ৰজাৰ হাতত মানদণ্ড খাবলগীয়া হ'ব পাৰে। কিন্তু তাৰ মাজৰে এজন মন্ত্ৰী আগবাঢ়ি আহি ৰজাৰ প্ৰশ্ন উত্তৰ দিব পাৰিম বুলি অৱগত কৰিলে। তাকে দেখি সভাৰ সকলোজন আচৰিত হ'ল। ৰজায়েও মন্ত্ৰীৰ কথাত মান্তি হ'ল আৰু তেওঁ উত্তৰ শুনিবৰ বাবে ব্যাকুল হৈ পৰিল। কিন্তু সেই মন্ত্ৰীজনে ৰজাৰ উত্তৰৰ বাবে 7 দিন সময় বিচাৰিলে আৰু ৰজাও মান্তি হ'ল। ৰাজসভাৰ পৰা বিদায় লোৱাৰ পিছত মন্ত্ৰীয়ে ভাবিলে, মই ৰজাক ভালৰি বুজাবলৈ প্ৰশ্নৰ উত্তৰকেইটা দিব পাৰিম বুলি ক'লোঁ, কিন্তু এই প্ৰশ্নৰ উত্তৰ ক'ত পাম? যদি মই এই প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰোঁ তেতিয়াতো ৰজাৰ হাতত মানদণ্ড খাবলগীয়া হ'ব পাৰে। নানা চিন্তা ভাৱনাৰে নিৰুপায় হৈ পিছদিনা পুৱতি নিশাতে দূৰ দূৰণিৰ বিদ্বান লোক বিচাৰি ৰাওনা হ'ল। এজন এজনকৈ বিভিন্ন পণ্ডিতৰ সৈতে আলোচনা কৰি কোনো সঠিক উত্তৰ গোটাব নোৱাৰিলে। মন্ত্ৰী বিপাঙত পৰিল। দুখ বেজাৰ আৰু মৃত্যুদণ্ডৰ কথা সুঁৱৰি হতাশ ভাৱেৰে ষষ্ঠ দিনা উভতি আহিল। মন্ত্ৰীৰ সমস্যাৰ কথা ঘৰৰ কাকো জনোৱা নাছিল। ঘৰলৈ আহি অতি বেজাৰ মনে বহি থকা দেখি তেওঁ প্ৰিয় ভৃত্য এজনে বাৰে বাৰে বেজাৰৰ কাৰণ সুধিলে যদিও কোনো উত্তৰ নিদিলে। আনকি নিশামতীয়ে কোনো আহাৰ পৰ্যন্ত গ্ৰহণ কৰিব নোখোজা দেখি ভৃত্যজনে খুব কাকতি মিনতি কৰি সোধাত মন্ত্ৰীয়ে তোক ক'লেই বা হ'ব কি বুলি কওঁ নকৌকৈ সকলো কথা বিৱৰি ক'লে। লগতে তেওঁ যে ৰজাৰ আগত নিজকে শ্ৰেষ্ঠ মন্ত্ৰী দেখুৱাবলৈহে পাৰিম বুলি কৈছিল তাকো ক'লে। ভৃত্যজনে ক'লে, আপুনি একো চিন্তা নকৰিব, আপোনাৰ এই সমস্যা মোৰ ওপৰত এৰি দিয়ক মালিক। ৰজাই কাটক বা মাৰকেই তিনিওটা প্ৰশ্নৰ উত্তৰ মই দিম। মন্ত্ৰী আচৰিত হ'ল। বিশ্বাস হোৱা নাছিল যদিও পিছদিনা দুয়োজন ৰাজসভাত উপস্থিত হ'ল। ৰজাই সুধিলে, মোৰ প্ৰশ্নৰ উত্তৰ যুগুতোৱা হ'লনে মন্ত্ৰী মহোদয়? মন্ত্ৰী, হয় মহাৰাজ, আপোনাৰ প্ৰশ্ন তিনিটা অতি সহজ। ইয়াৰ উত্তৰ মোৰ এই সাধাৰণ ভৃত্যজনেও জানে। ৰজা আচৰিত। ঠিক আছে বুলি কৈ থিয় হৈ থকা ভৃত্যজনক প্ৰথম প্ৰশ্ন কৰিলে, ভগৱান ক'ত আছে? ভৃত্যই ক'লে, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মোক এবাটি গাখীৰ দিয়ক। গাখীৰ অনা হ'ল। ভৃত্যই বহু সময় গাখীৰত আঙুলি ভৰাই কিবা বিচাৰি থকা দেখি ৰজাই বিৰক্তিৰে সুধিলে, তই কি ধেমালি কৰি আছ? সোনকালে মোৰ প্ৰশ্নৰ উত্তৰ দে। ভৃত্য, দিম মহাৰাজ, মই প্ৰথমতে গাখীৰত থকা ঘিখিনি উলিয়াই লওঁ। ৰজা খঙেৰে, বুৰ্বক, কি এইবোৰ ল'ৰা ধেমালি পাতিছ? গাখীৰত ক'ত ঘি পাবি? ভৃত্য, নহয় মহাৰাজ, গাখীৰৰ পৰাইতো ঘি হয়, গতিকে ইয়াত নিশ্চয় ঘি আছে। ৰজা, ঘি আছে, কিন্তু ইয়াক পাবলৈ গাখীৰখিনি মথনিৰে মুঠি মাখন উলিয়াব লাগিব। মাখন পগাইহে শেষত ঘি পাবি। মই সোধা প্ৰশ্নৰ উত্তৰ দে, অন্যথা মন্ত্ৰীৰ লগত তোকো মৃত্যুদণ্ড বিহা হ'ব। ভৃত্য, উত্তৰ আপোনাৰ কথাখিনিতে আছে। গাখীৰৰ বিন্দুৱে বিন্দুৱে যেনেকৈ ঘি সোমাই আছে, এই ব্ৰহ্মাণ্ডৰ জীৱ অজীৱ আকাশ বায়ু গ্ৰহ নক্ষত্ৰ সকলোতে ভগৱান আছে। ৰজা কিছু মৌন হৈ পুনৰ সুধিলে, বুজিলোঁ, পিছে মোৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰে ভগৱানক কেনেকৈ পাব পাৰি? ভৃত্য, তাৰ উত্তৰ আপুনিয়ে দিছে। গাখীৰ মথনিৰে মুঠি আৰু তাক পগাই ঘি পোৱাৰ নিচিনাকৈ সংযম আৰু জ্ঞানৰ কঠোৰ সাধনাৰে মুঠি পৰম জ্যোতিস্বৰূপ ভগৱানৰ অনুভূতি উপলব্ধি কৰিব পাৰি। সাধাৰণ ভৃত্যৰ মুখত এনে তত্ত্বপূৰ্ণ উত্তৰ শুনি ৰজা অবাক হৈ তৃতীয় প্ৰশ্নটো সুধিলে, ভগৱানে জগতৰ বাবে কি কি কাম কৰে?
সিংহাসনত বহি ভিত্তই উত্তৰ দিলে, জীৱৰ কৰ্ম অনুকূলে ফলদান কৰা ভগৱানৰ কাম মহাৰাজ। ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ বেয়া ফল। নাজানো কি দুখৰ বাবে আজি আপুনি সাধাৰণ প্ৰজাৰো কি পুণ্যৰ বাবে খন্তেক সময়ৰ বাবে হ'লেও মই ৰজা হ'লোঁ। সকলো তেওঁৰেই বিচাৰ। আসনৰ পৰা নামি মোৰ গুৰুৰ সাক্ষাতত সকলো জানিব পাৰিব মহাৰাজ। ৰজা কিছু সময় নীৰৱ হৈ দৌৰি গৈ পিতৃক আকোৱালি ল'লে আৰু বহুতো ধন সম্পত্তি পদবীৰে বিভূষিত কৰি ৰাজসভাত স্থান দিলে আৰু মন্ত্ৰীকো উপযুক্ত পুৰস্কাৰ দিলে।